হেল্ল' গাইজ, কি খবৰ? গুড মৰ্ণিং। আজি হৈছে জানুৱাৰীৰ 2 তাৰিখ। তো জানুৱাৰী 1 তাৰিখটোতো ভিডিঅ' বনাম বুলি থাকিয়ে গ'ল, বনাবই নোৱাৰিলোঁ। তো আজি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো ৰাতিপুৱাই। নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে বহুত বহুত মৰম। লগতে সকলোৰে যাতে বছৰটো ভালে কুশলে যায়, মংগলে যায়, সকলোৰে বছৰটো ভালদৰে পাৰ হয় তাৰে কামনা কৰিছোঁ। আৰু আজি ৰাতিপুৱা অলপ খোজকাঢ়োঁ বুলি ওলাই আহিলোঁ। কিমাননো বিচনাতে শুই থাকিম, অলপ বোলো খোজকাঢ়োঁ, মনটো ফ্ৰেছ লাগিব, শৰীৰটো ভালে থাকিব। তো হয়তো সকলোৱে ডায়েৰী লিখে যে কি কৰিলোঁ, সময়বোৰ কেনেকৈ পাৰ কৰিলোঁ, সেনেকৈ। আৰু এইবিলাক স্মৃতিবিলাকো থাকি যায়, পুৰণা কথাবোৰ মনত পেলাই আওৰাই। তো মই ভাবিলোঁ ডায়েৰী লিখাতকৈ কথাবোৰ ৰেকৰ্ড কৰি ধৰা ইউটিউবত দি কথাবিলাক মনত যাতে ভৱিষ্যতে যাতে আওৰাব পাৰোঁ, তাৰ বাবে ভিডিঅ'বিলাক আপোনালোককো শ্বেয়াৰ কৰিম। লগতে আপোনালোকেও চাব। 2023 বৰ্ষত এটা কথা ভাবিছোঁ যে প্ৰতিটো দিন ডায়েৰীত লিখি যোৱাতকৈ ভিডিঅ' বনাই এইবিলাক ইউটিউবত দি ছেভ কৰি ৰাখিম, যাতে স্মৃতিবিলাক কেতিয়াবা মনত পেলাব পাৰোঁ। আৰু ভাল লাগে যাতে এই স্মৃতিবিলাক দেখি যে এটা সময়ত কেনেকৈ সময়বিলাক পাৰ কৰিছিলোঁ সেইটো মনত থাকিব। আৰু দেখিলেও ভাল লাগিব যে সেই সময়বোৰ মনত পেলাই বহুত ভাল লাগিব। কিয়নো আমাৰ পুৰণা কথাবোৰ মনত পেলাই বহুত ভাল লাগে। এতিয়া সৰুকালৰ কথাবিলাকে মনত পেলাই বহুত বেছি ভাল লাগে, এটা স্মৃতি হিচাপে থাকি যায়। আৰু লগতে আপোনালোকেও চাব যে সময়বোৰ কেনেকৈ মোৰ অতিবাহিত হৈছে, আৰু আপোনালোকেও শ্বেয়াৰ কৰিব আপোনালোকৰ সময়বোৰ কেনেকৈ পাৰ হৈছে। আৰু চবেই চেষ্টা কৰিব যাতে 2023 বৰ্ষটো চবৰে উন্নতিৰ পথে আগুৱাই যাব চেষ্টা কৰিব। ভাল ধৰণে যাতে পৰিয়ালটো চলে, লগতে ভালকৈ সংসাৰখন চলে, প্ৰতিটো কাম যাতে ভালকৈ কৰিব চেষ্টা কৰিব। যোৱা বছৰতকৈ বেছি অলপ উৎসাহেৰে কামবিলাক কৰিবলৈ ইচ্ছা কৰিব, চেষ্টা কৰিব যাতে সফল হয়। লগতে এইবাৰ এইটো ঠিক কৰিছোঁ যাতে ডেইলি ব্লগ আপলোড কৰিম। ব্লগ কি আৰু এইবিলাক যেতিয়া এনেকুৱা হয় মানুহৰ লাইফত যিকোনো কিবা এটা চলি থাকে, ধৰক প্ৰব্লেমেই হওক বা কিবা এটা যিকোনো অন্যান্য অনেক ধৰণৰ থাকিব পাৰে কিছুমান কথা, যিবিলাক হয়তো শ্বেয়াৰ কৰিবলৈ মানুহ নাথাকে বা এনেকুৱা এজন পাৰ্চন নাথাকে যে প্ৰত্যেকটো কথা শ্বেয়াৰ কৰিম। তো আপোনালোকে ইউটিউবৰ জৰিয়তে সকলোকে শ্বেয়াৰ কৰিব। তেতিয়া বেলেগেও আপোনাৰ কথাত কিবা এটা মটিভেশ্যন পাব, আপুনি কেনেধৰণে লাইফটো চলাইছে, কেনেধৰণে কি ইয়াতে ক'ব বিচাৰিছোঁ যে জীৱনটো সঁচাকৈ বহুত বেছি জটিল। একচুৱেলি প্ৰতিটো সময় পাৰ কৰিবলৈ ইমানেই বেছি দিগদাৰ হয় কেতিয়াবা জীৱনত সুখ আহে, কেতিয়াবা দুখ আহে, কিন্তু জীৱনটো একচুৱেলি আগুৱাই যাবলৈ বহুত সন্মুখীন হ'ব লগা হয়, প্ৰব্লেম ফেচ কৰিব লগা হয়। তো সেই প্ৰব্লেমবিলাক কেনেধৰণে ছল্ভ কৰিব পাৰি বা কেনেধৰণে সেই প্ৰব্লেমবিলাকৰ পৰা হাত সাৰি আগুৱাই যাব পাৰি, সেই বিষয় লৈ চিন্তা কৰিব লাগে। আৰু চিন্তা কৰিব লাগে কি সেইবিলাক ছল্ভ কৰিবলৈ চাবই লাগে। আৰু আমি এনেকুৱা কৰিব লাগে যে আমি প্ৰত্যেকটো কাম যাতে পেলাই নথওঁ, আজি কৰিম কাইলৈ কৰিম এনেকৈ। মোৰ নিজৰ লাইফৰ ক্ষেত্ৰতে বহুত এনেকুৱা হৈছে যে কিছুমান এনেকুৱা টান কাম কৰি পেলাওঁ, কিন্তু সেই কিছুমান ইজি কামবিলাকে কৰিব থাকি যায়। আৰু সেইবিলাকলৈ ইমান বেছি এলাহ কৰোঁ ভাবিব নোৱাৰোঁ। টান কামটোৱে কৰি আহিলোঁ, কিন্তু সেই ইজি কামটোকে কৰিবলৈ এলাহ কৰোঁ। তো আপোনালোকক এইটোৱে কওঁ যে জীৱনত একো কাম আজি যিটো কৰিব লগা, আপুনি আজি যিটো কৰিব পাৰে সেইটো আজিয়ে কৰক। কাইলৈৰ বাবে যে আজি নকৰোঁ, সেই থচোন কাইলৈ কৰিম, এই এনেকুৱা মনোভাৱটো কেতিয়াও নানিব জীৱনত। এনেকুৱা মনোভাৱ এটা অনাৰ লগে লগে এনেকুৱা হৈ যায় যে কৰিম দেচোন, সময় আছে, কালিলৈ কৰিম,
আজি আকৌ নেক্সট ডে আহিলে আকৌ ক'লে নাই কাইলৈ কৰিম, এনেকৈ মানে সময়বিলাক একদম বহুত বেছি লষ্ট হৈ যায়। মানে সময়বিলাক এনেকৈ সময়টো কেতিয়াও ৰখি নাথাকে, গৈয়ে থাকে। আৰু কামবিলাক সময়ৰ লগতে আপোনাৰ যদি কামবিলাকো আগবাঢ়ি নাযায় তো আপোনাৰ নিজৰে মানে লোকচান, মানে কি আৰু সময়টো গৈ থাকিব, লগতে আপোনাৰ কামটোও নহ'ব, সেনেকুৱা ধৰণৰ। গতিকে লৈ এনেকুৱা কৰিব যাতে প্ৰত্যেকটো কাম ভাল ধৰণে কৰি পেলাই একেদিনাই যিমান পাৰে মানে যিখিনি আপুনি কৰিব পৰা আপোনাৰ সামৰ্থ্য আছে সেইখিনি গোটেইখিনি কৰি শেষ কৰি পেলাই যাতে কামবিলাক, আৰু আধৰুৱা কৰি নথয় যাতে। ভাল লাগিল, ইয়াক কৈছোঁ আজি নৱবৰ্ষৰ পুনৰবাৰ সকলোকে শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলোৱে ভালে থাকিব। ময়ো চেষ্টা কৰিম যাতে মোৰ লাইফৰ প্ৰতিটো সময় কেনেকৈ পাৰ হৈছে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, আপোনালোকে চাব আৰু আপোনালোকৰো ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, দেখাব, যাতে তেতিয়া আমিও কিছুমান আপোনালোকৰ ভিডিঅ'ৰ পৰা চাই কিছুমান মটিভেশ্যন পাম। ধৰক লাইফটো কেনেধৰণে আগবাঢ়ি যাব লাগে, ক'ত কেনেবাকৈ কিবা ভুল হৈছে নেকি, সেই ভুলবিলাক কেনেকৈ শুধৰাব পাৰোঁ, তেনেকুৱা ধৰণৰ মানে কিছুমান আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ লাইফৰ, ময়ো শ্বেয়াৰ কৰিম সদায়। তো ভাল লাগিব। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰবাৰ ভিডিঅ' এটা লগ পাম। বাই।